वेलकम टू माई चैनल। এই ভিডিওটোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আলোচনা কৰিব লৈছোঁ। এতিয়া ৰাসায়নিক বিক্ৰিয়া মানে কি? প্ৰথম টপিকটো হৈছে ৰাসায়নিক বিক্ৰিয়া। আমি ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজো? ৰাসায়নিক বিক্ৰিয়া এইটো এটা প্ৰক্ৰিয়া বা বিক্ৰিয়া য'ত দুটা বা ততোধিক মৌল বা পদাৰ্থ যোগ হৈ নতুন পদাৰ্থৰ সৃষ্টি কৰে। ইয়াকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। গতিকে ৰাসায়নিক বিক্ৰিয়া মানে কি? দুটা বা ততোধিক মৌল বা যোগ হৈ নতুন পদাৰ্থৰ সৃষ্টি কৰা প্ৰক্ৰিয়াটোক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া যৌগ আৰু মৌল এই দুটাৰ মাজৰ পাৰ্থক্যটো কি? মৌল দুটা বা ততোধিক যোগ হৈ যৌগৰ সৃষ্টি কৰে। গতিকে মৌলটো হৈছে এটা সৰু বস্তু আৰু যৌগটো হৈছে এটা ডাঙৰ বস্তু। যেনেকৈ হাইড্ৰজেন আৰু অক্সিজেন যোগ হৈ পানীৰ উৎপত্তি কৰে। গতিকে তাত হাইড্ৰজেন আৰু অক্সিজেন হৈছে মৌল আৰু পানীটো হৈছে যৌগ। এতিয়া ৰাসায়নিক বিক্ৰিয়া হলে কি কি পৰিৱৰ্তন হ'ব পাৰে? ৰাসায়নিক বিক্ৰিয়া এটা হলে চাৰিটা বস্তুৰ পৰিৱৰ্তন হয়। প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন। তাৰ মানে ৰাসায়নিক বিক্ৰিয়া হোৱাৰ আগতে যিটো অৱস্থা আছিল সেইটো পৰিৱৰ্তন হয়। কিছুমান তৰল থাকে, কিছুমান গেছীয় থাকে, কিছুমান জলীয় থাকে। সেইখিনি এতিয়া ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পিছত জলীয়টো কেতিয়াবা গেছীয় হৈ যায়, কেতিয়াবা গেছীয়টো জলীয় হৈ যায়। সেই তেনেকুৱা অৱস্থাৰ পৰিৱৰ্তন হয়। ২ নম্বৰত ৰঙৰ পৰিৱৰ্তন। ৰাসায়নিক বিক্ৰিয়া হোৱাৰ আগতে যিটো ৰং আছিল সেইটো পৰিৱৰ্তন হৈ বেলেগ এটা ৰঙলৈ পৰিৱৰ্তন হয়। ৩ নম্বৰ উষ্ণতাৰ পৰিৱৰ্তন। ৰাসায়নিক বিক্ৰিয়াৰ আগত যিটো উষ্ণতা থাকে বিক্ৰিয়া হোৱাৰ পিছত উষ্ণতাটো কেতিয়াবা কম বেছি হৈ যায়। সেইটোক উষ্ণতাৰ পৰিৱৰ্তন বুলি কোৱা হয়। আৰু গেছৰ উৎপত্তি। কেতিয়াবা ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পিছত গেছৰ উৎপত্তি হয়। এতিয়া এইখিনি হৈছে ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পিছত পৰিৱৰ্তন হোৱা ঘটনাবোৰ। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ কেইটামান লৈ লওঁ। প্ৰথমটো হৈছে শ্বসন। শ্বসনত কি হয়? আমি অক্সিজেন উশাহত লওঁ আৰু নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ কৰি দিওঁ। গতিকে ইয়াত গেছৰ উৎপত্তি হৈছে কাৰ্বন ডাই অক্সাইড গেছ, যিটো আমি বাহিৰ কৰি দিওঁ। খাদ্যৰ হজম এইটো হৈছে এটা ৰাসায়নিক বিক্ৰিয়া। কাৰণ আমি খোৱা খাদ্যবিলাক তাত কাৰ্বহাইড্ৰেট থাকে আৰু কাৰ্বহাইড্ৰেটটো আমাৰ বায়ুত থকা অক্সিজেনৰ লগত দহন হৈ গ্লুক'জৰ উৎপত্তি কৰে আৰু সেই গ্লুক'জে কি হয়? আমাক শক্তি প্ৰদান কৰে। ৩ নম্বৰ উদাহৰণ হৈছে লুত মামৰে ধৰা। যদি লু আমি বাহিৰত সেমেকা ঠাইত থৈ দিওঁ তেতিয়াহ'লে লুৰ ওপৰত এটা ৰঙা চামনি পৰে। সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়াৰ কাৰণ। ৪ নম্বৰ পানীৰ চূণ দিলে ধোঁৱা ওলোৱা। আমি পানীত এটুকুৰা চূণৰ লডা এটা যদি ঢালি দিওঁ তেতিয়াহ'লে তাৰ পৰা ধোঁৱা ওলাব। সেইকেইটা হৈছে ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে আমি দুটা বস্তু জানিব লাগিব। প্ৰথমটো হৈছে বিক্ৰিয়ক। বিক্ৰিয়ক পদাৰ্থ মানে কি? বিক্ৰিয়ক হৈছে এনেকুৱা পদাৰ্থ বা মৌল যিবোৰ ৰাসায়নিক বিক্ৰিয়াত ভাগ লয়। গতিকে ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থবোৰক কি কয়? বিক্ৰিয়ক বুলি জনা যায়। বিক্ৰিয়জাত পদাৰ্থ। এতিয়া নেক্সটটো এইবিলাক বা বিক্ৰিয়জাত পদাৰ্থবোৰ হৈছে ৰাসায়নিক বিক্ৰিয়াত গঠন হোৱা পদাৰ্থ। গতিকে ৰাসায়নিক বিক্ৰিয়াত যিটো পদাৰ্থ গঠন হয় সেইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। উদাহৰণস্বৰূপে অক্সিজেন আৰু পানী এই দুটা হৈছে বিক্ৰিয়ক আৰু সেই দুটা যোগ হৈ
অক্সিজেন আৰু হাইড্ৰজেন যোগ হৈ কি হয় পানীৰ উৎপত্তি হয় গতিকে অক্সিজেন আৰু হাইড্ৰজেনটো কি হ'ব বিক্ৰিয়ক কাৰণ সিহঁতে বিক্ৰিয়াত ভাগ লৈছে আৰু উৎপত্তি কৰিছে কি পানীৰ উৎপন্ন কৰিছে গতিকে পানীটো হৈছে বিক্ৰিয়জাত পদাৰ্থ এতিয়া উদাহৰণস্বৰূপে আৰু এটা লোৱা হৈছে যেতিয়া মেগনেছিয়ামৰ ফিতাডাল বায়ু বা অক্সিজেনত দহন কৰা হয় দহন কৰা মানে জ্বলোৱা তেতিয়া মেগনেছিয়াম অক্সাইড উৎপন্ন হয় এইটো এটা ইম্পৰ্টেণ্ট উদাহৰণ হয় আৰু ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন সুধি থাকে পৰীক্ষাত মেগনেছিয়ামৰ ফিতা এডাল বায়ুত যেতিয়া জ্বলোৱা যায় তেতিয়া মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু মেগনেছিয়াম অক্সাইড উৎপন্ন হৈ এটা তৰপৰ সৃষ্টি কৰে আৰু এই তৰপডালক আঁতৰোৱাবৰ কাৰণে মেগনেছিয়ামৰ ফিতাডাল চেণ্ড পেপাৰ মানে বালিয় কাকতেৰে পৰিষ্কাৰ কৰা হয় যাতে আকৌ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে ইয়াৰ পিছত আহিব নেক্সট টপিক ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণ মানে কি ৰাসায়নিক বিক্ৰিয়াক উপস্থাপন কৰা সমীকৰণ য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ চিহ্ন আৰু ভৌতিক অৱস্থাৰ উল্লেখ থাকে আমি যেতিয়া ৰাসায়নিক বিক্ৰিয়াক উপস্থাপন কৰিম তেতিয়া আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ ব্যৱহাৰ কৰিম আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক আমি চিহ্নৰে সূচাম বাওঁফালে থকা বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত যোগ চিন দিয়া হয় আৰু এটা কাঁট চিন দি সোঁফালে উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থটো পোৱা যায় ভৌতিক অৱস্থা মানে কি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ অৱস্থা যেনেকৈ কিছুমানত এছ বুলি লিখা থাকে সলিড মানে গোটা পদাৰ্থ কিছুমানত এল বুলি থাকে এইটো লিকুইড মানে তৰল পদাৰ্থ কিছুমানত জি বুলি থাকে এইটো গেছীয় পদাৰ্থ আৰু কিছুমানত এ কিউ বুলি লিখা থাকে এইটো একুৱাছ বুলি কয় এইটো তৰল দ্ৰৱক বুলি জনা যায় সেইখিনি হৈছে ভৌতিক অৱস্থা গতিকে ৰাসায়নিক সমীকৰণৰ সংজ্ঞাটো দিয়া হ'ল ইয়াৰ পিছত এতিয়া মই এক্সাম্পল এটা আকৌ লৈছোঁ মেগনেছিয়ামৰ ফিতাডাল বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় গতিকে তাত আমি মেগনেছিয়ামটো হ'ব সলিড কাৰণ এইটো গোটা পদাৰ্থ তাৰপিছত এল থাকিব এল থাকিলে মানে এইটো লিকুইড বুলি বুজায় জি থাকিলে গেছ বুলি বুজায় এ কিউ থাকিলে একুৱাছ বুলি বুজায় একুৱাছ মানে জলীয় দ্ৰৱ অসমীয়াত ক'লে জলীয় দ্ৰৱ হ'ব যেনেকৈ মেগনেছিয়াম এম জি বুলি লিখোঁ তাৰপিছত অক্সিজেনক O2 বুলি লিখোঁ এই দুটাৰ মাজত যোগ চিন থাকিব আৰু এই দুটা হৈছে কি বিক্ৰিয়ক মেগনেছিয়াম আৰু অক্সিজেন হৈছে বিক্ৰিয়ক আৰু বিক্ৰিয়ক দুটা যোগ হৈ কি হয় বিক্ৰিয়জাত পদাৰ্থ MgO মানে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে যদি মই সংকেতত লিখোঁ তেতিয়া এনেকুৱা হ'ব Mg এইটো S থাকিব কাৰণ এইটো গোটা পদাৰ্থ হয় আৰু অক্সিজেন এইটো পিছফালে স্মল জি থাকিব এইটো গেছ হয় অক্সিজেন গেছ আৰু MgO যিটো হ'ব এইটো এটা গোটা পদাৰ্থ হ'ব এইটো সলিড এছ বুলি জনা যায় আৰু এই দুটাক বিক্ৰিয়ক আৰু ইয়াক বিক্ৰিয়জাত পদাৰ্থ বুলি জনা যায় এতিয়া ইয়াৰ পিছত টপিকটো হ'ব ৰাসায়নিক সমীকৰণ কেনেকৈ সমতুল কৰা হয় আমি যেতিয়া ৰাসায়নিক সমীকৰণ এটা পাওঁ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা গঠিত ৰাসায়নিক সমীকৰণ এইটো সমতুল কৰাটো নিতান্ত আৱশ্যক যদি ৰাসায়নিক সমীকৰণটো সমতুল কৰা নহয় তেতিয়া তাক জকা সমীকৰণ বুলি জনা যায় আৰু যেতিয়া আমি সমতুল কৰোঁ তেতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি জনা যায় উদাহৰণস্বৰূপে মই এটা লৈছোঁ আইৰণক Fe বুলি জনা যায় যোগ ৱাটাৰ এইটো পানী গতিকে এই দুটা মিলি বিক্ৰিয়াজাত পদাৰ্থ Fe3O4 প্লাছ H2 গঠন হৈছে এতিয়া আমি ইয়াক কেনেকৈ সমতুল কৰিম এইটো সমতুল হৈছেনে নাই হোৱা কাৰণ বাওঁফালে আইৰণৰ সংখ্যা কেইটা আছে এটা আছে সোঁফালে তিনিটা আছে বাওঁফালে হাইড্ৰজেন দুটা আছে এইটো ঠিকেই আছে
অক্সিজেন বাওঁফালে এটা আছে, অক্সিজেন সোঁফালে 4টা, গতিকে এইটো জকা সমীকৰণ। এতিয়া আমি ইয়াক সমতুল কেনেকৈ কৰিম? এই সমতুল কৰা নিয়ম এটা আছে, সেইমতে আমি সমতুল কৰিলে আমি সহজতে কৰিব পাৰিম। আৰু পৰীক্ষাত প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যন এটা বা দুটা আহে সমতুল কৰিবলৈ। প্ৰথমতে আমি কি কৰিব লাগিব? মৌলসমূহ লিখি ল'ব লাগিব। মৌলসমূহ লিখি তাত থকা বিক্ৰিয়কত থকা মৌলসমূহৰ সংখ্যাটো প্ৰথমতে লিখি ল'ব লাগিব, আৰু বিক্ৰিয়জাত পদাৰ্থত থকা মৌলসমূহৰ সংখ্যাও লিখিব লাগিব। গতিকে প্ৰথম কলমত মৌলসমূহ লিখিছোঁ। কি মৌল ইয়াত আছে? আইৰণ আছে, হাইড্ৰজেন আছে আৰু অক্সিজেন আছে। গতিকে Fe, হাইড্ৰজেন আৰু অক্সিজেন। এতিয়া বিক্ৰিয়ক মানে বাওঁফালে আইৰণ কেইটা আছে? এটা আছে, গতিকে 1 বুলি লিখিছোঁ। হাইড্ৰজেন কেইটা আছে? 2টা আছে, গতিকে 2 বুলি লিখিছোঁ। অক্সিজেন কেইটা আছে? এটা আছে, এইটো। ঠিক তেনেকৈ সোঁফালে আইৰণ কেইটা আছে? 3টা, অক্সিজেন কেইটা? 4টা আৰু হাইড্ৰজেন কেইটা? 2টা। এতিয়া আমি ইয়াক সমতুল কৰিম। সমতুল কৰিবৰ কাৰণে আমি প্ৰথমতে কি চাম? আটাইতকৈ বেছি সংখ্যা থকা মৌলটো কোনটো? আটাইতকৈ বেছি সংখ্যা থকা মৌলটো হৈছে অক্সিজেন। গতিকে অক্সিজেনৰ সংখ্যা কিমান আছে? 4 আছে। গতিকে আমি কি কৰিম? বাওঁফালে 1 নম্বৰ ষ্টেপত আমি কি কৰিম? বাওঁফালে অক্সিজেনটোক আমি 4 কৰি ল'ম। 4 কৰিবৰ কাৰণে কি কৰিব লাগিব? 4ৰে মাল্টিপ্লাই কৰি দিব লাগিব। গতিকে এইটো হ'ব Fe+4H2O, এফালে Fe3O4 প্লাছ H2। এইটো হোৱাৰ পিছত আমি এতিয়া চাম সমান হৈছে নে নাই। এতিয়া অক্সিজেন 4টা, অক্সিজেন আগত দিয়া মানে এইটো অক্সিজেনকো দিয়া বুলি বুজায়। গতিকে অক্সিজেন 4টা হ'ল। হাইড্ৰজেন কেইটা হ'ল? 8টা হ'ল। ইয়াত 2টা আছে, 4ৰে পূৰণ কৰিলে কিমান হ'ব? 8 হ'ব। ঠিক তেনেকৈ হাইড্ৰজেনটো আমি এতিয়া সোঁফালে চাম। সোঁফালে কেইটা আছে? 2টা আছে। গতিকে ইয়াক কিহেৰে পূৰণ কৰিব লাগিব? 4ৰে পূৰণ কৰিব লাগিব। গতিকে ষ্টেপ 2ত আমি কি লিখিম? Fe+4H2O, Fe3O4। এতিয়া আমি ইয়াক 8 কৰি ল'ম। গতিকে 4ৰে পূৰণ কৰি দিছোঁ। এতিয়া কি হ'ল? অক্সিজেন হ'ল, হাইড্ৰজেন হ'ল। অক্সিজেন 4টা, হাইড্ৰজেন 8টা। এতিয়া থাকিল কেৱল Fe মানে আইৰণ। এতিয়া 3 নম্বৰ ষ্টেপত আমি Fe সমতুল কৰিম। এতিয়া Feৰ সংখ্যা কেইটা আছে? 3টা আছে সোঁফালে। গতিকে বাওঁফালে যদি 3 দিওঁ তেতিয়া সমতুল হৈ যাব। গতিকে 3Fe+4H2O, এইটো হ'ব Fe3O4 প্লাছ 4H2, আৰু এইটো এতিয়া সমতুল হৈ গ'ল। সমতুল হোৱাৰ পিছত আমি এতিয়া ভৌতিক অৱস্থাখিনি লিখি ল'ব লাগিব। গতিকে সমতুল হোৱাৰ পিছত ভৌতিক আইৰণটো কি হৈছে? এইটো চলিড, আইৰণ মানে গোটা পদাৰ্থ, প্লাছ পানীটো হৈছে কি? লিকুইড, তৰল পদাৰ্থ। Fe3O4, এইটো কি হ'ব? এইটো চলিড হয়, তৰল গোটা পদাৰ্থ। আৰু এইটো হাইড্ৰজেন গেছটো কি হয়? এইটো গেছ হয়। গতিকে এইটো হৈছে সমতুল সমীকৰণ, মানে সন্তুলিত সমীকৰণ। গতিকে আমি এনেকৈ ৰাসায়নিক সমীকৰণসমূহ সমতুল কৰিব লাগিব। নেক্সট এক্সাম্পল আৰু এটা লোৱা হৈছে মেগনেছিয়াম প্লাছ অক্সিজেন, মেগনেছিয়াম অক্সাইড। এতিয়া মৌল আছে কি? মেগনেছিয়াম আৰু অক্সিজেন। এতিয়া বাওঁফালে মেগনেছিয়াম কেইটা? এটা, আৰু বাওঁফালে অক্সিজেন 2টা। সোঁফালে মেগনেছিয়াম এটা, অক্সিজেন এটা। গতিকে আটাইতকৈ বেছি কোনটো আছে? অক্সিজেন 2। গতিকে প্ৰথমে সেইটো সমতুল্য কৰিব লাগিব। গতিকে ষ্টেপ 1ত আমি কি কৰিম? অক্সিজেনটো প্ৰথমে ঠিক কৰি লওঁ। ইয়াত আমি 2 কৰিব লাগিব। গতিকে 2 কৰিবৰ কাৰণে আগত আমি এনেকৈ দিব লাগিব, যাতে মৌলৰ গঠনটো সলনি নহয়, MgO to MgO হৈ থাকিব। এতিয়া 2টা হ'ল, অক্সিজেন 2টা হ'ল, ইয়াতো মেগনেছিয়াম 2টা হ'ল, কিন্তু বাওঁফালে মেগনেছিয়াম এটাই আছে। গতিকে ইয়াক 2 কৰি দিলে সমতুল্য হ'ব। গতিকে ষ্টেপ 2ত কি কৰিম?
2ৰে মেগনেছিয়ামক পূৰণ কৰি দিম। এইটো হ'ব 2MgO। এতিয়া আমি কি লিখিম? ভৌতিক অৱস্থাটো লিখিম। মেগনেছিয়ামটো কি হয়? এটা সলিড হয়। অক্সিজেনটো কি হয়? এইটো গেছ হয়। আৰু MgO মেগনেছিয়াম অক্সাইডটো কি হয়? এইটো সলিড হয়। গতিকে এইটো হৈছে উক্ত ৰাসায়নিক সমীকৰণৰ সমতুল্য বা সন্তুলিত সমীকৰণ। এইখিনি হোৱাৰ পিছত এতিয়া আমি এটা প্ৰশ্ন ল'ম। ৰাসায়নিক সমীকৰণ কিয় সমতুল কৰা দৰকাৰ? ৰাসায়নিক সমীকৰণ এটা সমতুল কৰা কাৰণটো হৈছে কি? ৰাসায়নিক সমীকৰণত আমি যিমান পৰিমাণৰ মৌল ল'ম, মানে বিক্ৰিয়ক পদাৰ্থ, তাৰ ভৰ আৰু বিক্ৰিয়জাত পদাৰ্থ যেটো উৎপন্ন হয় তাৰ ভৰ সমান হ'ব লাগিব। সেইটো সমান কৰিবৰ কাৰণে আমি কি সমতুলটো কৰোঁ। গতিকে ৰাসায়নিক সমীকৰণ সমতুল কৰাৰ কাৰণটো কি? ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান। তাত কোনো ভৰৰ উৎপত্তিও নহয় আৰু ধ্বংসও নহয়। সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া সমীকৰণ এটা সমতুল কৰিব লাগিব। গতিকে লিখিছোঁ, গতিকে ৰাসায়নিক বিক্ৰিয়াত জড়িত মৌলসমূহৰ বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থত একেই থাকে, মানে সিহঁতৰ ভৰ একেই থাকে। এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ, নেক্সট টপিক, এইটো ইম্পৰ্টেণ্ট টপিক। এতিয়া ইয়াত কেইবা প্ৰকাৰৰো আছে ৰাসায়নিক বিক্ৰিয়া। প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াটো কি হয়? বিক্ৰিয়া, এইটো এটা বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়া, য'ত দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ কেৱল এটা বিক্ৰিয়জাত পদাৰ্থ গঠন কৰে। ধৰি লৈছোঁ A আৰু B দুটা বিক্ৰিয়ক পদাৰ্থ, এই দুটা যোগ হৈ এটা সিঙ্গুল বিক্ৰিয়জাত পদাৰ্থ গঠন হৈছে। উদাহৰণস্বৰূপে কয়লাৰ দহন। কয়লাক আমি কাৰ্বন বুলি কওঁ। দহন মানে তাৰ লগত অক্সিজেন যোগ কৰিব লাগিব, কাৰণ দহন মানে জ্বলাবৰ কাৰণে আমি সদায় অক্সিজেন যোগ কৰিম। গতিকে কাৰ্বন, এইটো হৈছে কয়লা, যোগ অক্সিজেন, এইটো কি হ'ব? কাৰ্বন ডাই অক্সাইড হ'ব। এই দুটা বিক্ৰিয়ক, এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। পানীৰ গঠন। পানী গঠন কৰিবলৈ কি হয়? অক্সিজেন আৰু হাইড্ৰজেন যোগ কৰিব লাগিব। হাইড্ৰজেন যোগ অক্সিজেন দুইটাই গেছ হয়, গতিকে এইটো পানী, লিকুইড। এইটো হ'ল সংযোজন বিক্ৰিয়া। তাৰপিছত নেক্সট হৈছে বিয়োজন বিক্ৰিয়া। এইটো এটা ৰাসায়নিক বিক্ৰিয়া য'ত এটা যৌগ ভাঙি দুটা বা ততোধিক মৌলৰ গঠন হয়। ইয়াত ভাঙি যায়, তাত যোগ হৈছিল। ইয়াত এটা মৌল নহয়, যৌগ। এটা যৌগ ভাঙি দুটা বা ততোধিক মৌলৰ সৃষ্টি হয়। এটা বিয়োজন বিক্ৰিয়া তিনি প্ৰকাৰৰ আছে। প্ৰথমটো হৈছে তাপীয় বিয়োজন বিক্ৰিয়া, দ্বিতীয়টো হৈছে বিদ্যুৎ বিশ্লেষণীয় বিক্ৰিয়া, আৰু তৃতীয়টো হৈছে ফটোলাইসিস বিক্ৰিয়া। এতিয়া প্ৰথমটো চাওঁ, তাপীয় বিয়োজন। যেতিয়া বিয়োজনটো তাপ বা উষ্ণতাৰ দ্বাৰা হয়, মানে যেতিয়া বিয়োজনটো তাপ বা উষ্ণতাৰ দ্বাৰা হয়, মানে কোনোবা এটা যৌগৰ বিয়োজন ঘটাবলৈ আমি তাত তাপ বা উষ্ণতা প্ৰয়োগ কৰিব লাগিব। উদাহৰণস্বৰূপে কেলছিয়াম কাৰ্বনেট, মানে তাক চূণশিল বুলি কোৱা হয়। এই চূণশিলক আমি যেতিয়া হিট দিওঁ বা তাপ দিওঁ, তেতিয়া কি হয়? কেলছিয়াম অক্সাইড, যাক পুৰা চূণ বুলি কোৱা হয়, আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। গতিকে ইয়াত কি হৈছে? তাপৰ দ্বাৰা বিয়োজন ঘটোৱা হৈছে কেলছিয়াম কাৰ্বনেটক তাপৰ দ্বাৰা বিয়োজন ঘটোৱা হৈছে, সেইকাৰণে এইটো তাপীয় বিয়োজন বিক্ৰিয়া। ঠিক তেনেকৈ বি নম্বৰ, বিদ্যুৎ বিশ্লেষণীয় বিক্ৰিয়া। যেতিয়া বিয়োজনটো বিদ্যুৎ প্ৰবাহৰ দ্বাৰা হয়, বিদ্যুৎ প্ৰবাহ, আমি যেনেকৈ পানীক যদি আমি কাৰেণ্ট দিওঁ, মানে তাত বিদ্যুৎ বিশ্লেষণ কৰোঁ, তেতিয়া কি হয়? হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হ'ব। এইটো হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হ'ব।
গতিকে এইটো বিদ্যুতৰ দ্বাৰা পানীৰ বিয়োজন ঘটোৱা হৈছে, সেইকাৰণে বিদ্যুৎ বিশ্লেষণীয় বিয়োজন বিক্রিয়া বুলি জনা যায়। 3 নম্বৰটো হৈছে ফটোলাইসিস। যেতিয়া বিয়োজন সূৰ্যৰ পোহৰৰ উপস্থিতিত হয়, উদাহৰণস্বৰূপে AgCl মানে এইটো সিলভাৰ ক্লোৰাইড, Ag মানে সিলভাৰ, Cl মানে ক্লোৰিন, গতিকে মিলি কি হয় সিলভাৰ ক্লোৰাইড। সিলভাৰ ক্লোৰাইডক যদি আমি সূৰ্যৰ পোহৰত ৰাখোঁ তেতিয়াহ'লে সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হ'ব, মানে সিলভাৰ ক্লোৰাইডৰ বিয়োজন ঘটি সিলভাৰ আৰু ক্লোৰিনৰ উৎপন্ন হ'ব। ওপৰৰ বিক্ৰিয়াটো কলা আৰু বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়, আৰু এই যেটো সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হ'ব সেইটোক আমি ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিত ব্যৱহাৰ কৰোঁ। যেনেকৈ আগত যেটো এনালগ কেমেৰাবিলাক আছিল সেইবিলাকত আমি ব্লেক এণ্ড হোৱাইট ফটো পাইছিলোঁ, তাত কি থাকে সিলভাৰ ক্লোৰাইডক সূৰ্যৰ পোহৰত সিলভাৰ আৰু ক্লোৰিনলৈ বিয়োজন ঘটোৱা হয়। 3 নম্বৰ প্ৰক্ৰিয়াটো হৈছে ৰাসায়নিক প্ৰক্ৰিয়াৰ 3 নম্বৰ ভাগটো হৈছে অপক্ষৰণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো কি? অপক্ষৰণ বিক্ৰিয়া এইটো এটা ৰাসায়নিক বিক্ৰিয়া য'ত বেছি সক্ৰিয় পদাৰ্থই কম সক্ৰিয় পদাৰ্থক দ্ৰৱণৰ পৰা বাহিৰ কৰে। অপক্ষৰণ কৰে। এইটো এটা বিক্রিয়া মানে রাসায়নিক বিক্রিয়া য'ত বেছি সক্রিয় পদাৰ্থই কম সক্রিয় পদাৰ্থক দ্ৰৱণৰ পৰা অপক্ষৰণ মানে উলিয়াই দিয়া, আৰু এই অপক্ষৰণ প্ৰক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া বুলিও জনা যায়। অপক্ষৰণ বিক্ৰিয়া প্ৰতিস্থাপন বিক্রিয়া বুলিও জনা যায়। ইয়াত কি হয় বেছি সক্ৰিয় পদাৰ্থই কম সক্ৰিয় পদাৰ্থক দ্ৰৱণৰ পৰা উলিয়াই দিয়ে। উদাহৰণস্বৰূপে আইৰণ Fe প্লাস কপাৰ সালফেট। কপাৰ সালফেট এইটো দ্ৰৱণত যেতিয়া আমি আইৰণৰ টুকুৰা ভৰাই দিওঁ তেতিয়া কি হ'ব আইৰণ সালফেট মানে FeSO4, এইটো আইৰণ সালফেট আৰু কপাৰ উৎপন্ন হ'ব। ইয়াত কি কৰিছে আইৰণটো হৈছে বেছি সক্ৰিয় কপাৰতকৈ। এতিয়া আমি সক্ৰিয়তাৰ লিষ্টটো চাম। সক্ৰিয়তাৰ লিষ্টত কোনটো বেছি সক্ৰিয়? প্ৰথম সক্ৰিয়টো হৈছে ক্যালসিয়াম, তাৰ পিছত সোডিয়াম, মেগনেসিয়াম, এলুমিনিয়াম, জিংক, আইৰণ। এইটো আইৰণটো ইয়াত আছে। তাৰ পিছত কপাৰটো ক'ত আছে চাওঁ, লেড, হাইড্ৰোজেন, কপাৰ, এইটো কপাৰ। গতিকে বেছি সক্ৰিয়বিলাক ওপৰত আছে, এনেকৈ আহি আহি কম সক্ৰিয়বিলাক লাষ্টত আছে সিলভাৰ। গতিকে আইৰণটো কপাৰতকৈ বেছি সক্ৰিয়। গতিকে আইৰণে কি কৰে কপাৰ সালফেট দ্ৰৱণৰ পৰা কপাৰক বাহিৰ কৰি দিয়ে, এইটো অপক্ষৰণ কৰি দিয়ে, আৰু সালফাৰৰ লগত সংযোগ হৈ ফেৰাছ সালফেট উৎপন্ন কৰে। ইয়াত আৰু এটা কথা মন কৰিবলগীয়া, কপাৰৰ কাৰণে আমি কি লিখোঁ Cu2+, আৰু কপাৰ নহয় এইটো Feৰ কাৰণে Feৰ 2+, আৰু সালফেটৰ 2- থাকে। এই দুটা কি হয় ব্যালেন্স হয়, সমতুল হয়। সমতুল হৈ কি হয় FeSO4 গঠন কৰে। গতিকে এই সক্ৰিয়তাৰ লিষ্টটো মনত ৰাখিবা, এইটো সমতুল্য কৰিবলৈ কামত আহে। প্ৰথমতে আছে ক্যালসিয়াম, তাৰপিছত সোডিয়াম, মেগনেসিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, H2, কপাৰ, সিলভাৰ। এইটো হৈছে অপক্ষৰণ বিক্ৰিয়া। তাৰপিছত আছে দ্বি অপক্ষৰণ বিক্ৰিয়া বা দ্বৈত অপক্ষৰণ বিক্ৰিয়া বুলিও জনা যায়। ইয়াত কি হয় এইটো এটা বিক্ৰিয়া য'ত পৰস্পৰ আয়নৰ সলনিৰ দ্বাৰা নতুন যৌগ গঠন হয়। ইয়াত কি হয় আয়নৰ পৰস্পৰ সলনি হয়, আয়নবিলাক সলন হৈ নতুন যৌগ গঠন কৰে। উদাহৰণস্বৰূপে সোডিয়াম সালফেট Na2SO4 প্লাস বেৰিয়াম ক্লোৰাইড BaCl2, এই দুটা বিক্ৰিয়ক যোগ হৈ বিক্ৰিয়াজাত পদাৰ্থ কি গঠন কৰে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড। এতিয়া বেৰিয়াম সালফেট, বেৰিয়ামৰ যোজ্যতাটো 2,
तार माने आमी बेरियामर क्षेत्रत कि लिखो बेरियाम 2+ और सालफेटर क्षेत्रत SO4 2- বুলি ওপৰত লিখো গতিকে ইয়াত 2+ মানে ইয়াত দুটা ইলেক্ট্ৰন বেছি আছে আৰু ইয়াত দুটা কম আছে গতিকে ইয়াৰ পৰা হি ললে কি হ'ব দুটা সমতুল হ'ব তাৰ পিছত বেৰিয়াম সালফেটটো গঠন হ'ব গতিকে কি হল প্ৰথমতে বেৰিয়াম আৰু সালফেট এই দুটা মিলি বেৰিয়াম সালফেট হল আৰু সোডিয়াম আৰু ক্লোৰিন এই দুটা মিলি সোডিয়াম ক্লোৰাইড উৎপন্ন হল সোডিয়ামৰ কি থাকে সোডিয়াম মাইনাস থাকে ওপৰত আৰু ক্লোৰিন ওপৰত প্লাস থাকে গতিকে সোডিয়াম আৰু ক্লোৰিন সোডিয়ামৰ মানে এটা ইলেক্ট্ৰন কম আছে ক্লোৰিনৰ এটা ইলেক্ট্ৰন বেছি আছে গতিকে হি ইয়াক দিব তেতিয়া সোডিয়াম ক্লোৰাইডটো উৎপন্ন হ'ব এটো হৈছে দ্বৈত অপক্ষৰণ বা দ্বি অপক্ষৰণ বিক্ৰিয়া তাৰ পিছত এটা বস্তু আছে অদক্ষেপ এটো মনত ৰাখিব লাগিব ইয়াৰ সংজ্ঞাটো তৰল দ্ৰৱণৰ পৰা ওলোৱা অদ্ৰৱণীয় পদাৰ্থ যেতিয়া তৰলত মানে লিকুইডত কিছুমান বস্তু অৱশিষ্ট থাকি যায় যেটো দ্ৰৱীভূত নহয় যেনেকৈ আমি পানীত বেছি পৰিমাণে যদি চেনি ঢালি দিও তেতিয়া কিছুমান চেনিৰ দানা বা গুটি থাকি যায় সেইখিনি অদক্ষেপ বুলি জনা যায় ইয়াৰ পিছত আহিল জাৰণ আৰু বিজাৰণ এটো 5 নম্বৰ মানে 5 নম্বৰ প্ৰকাৰটো হৈছে জাৰণ বা বিজাৰণ জাৰণ মানে কি মৌল এটাৰ লগত অক্সিজেন যোগ কৰা বা মৌল এটাৰ পৰা হাইড্ৰোজেন বাহিৰ কৰা বিক্ৰিয়া এটো হৈছে জাৰণ জাৰণত কি হয় অক্সিজেন যোগ হয় এটো বিক্ৰিয়ক পদাৰ্থত কি হয় অক্সিজেন যোগ হয় বা হাইড্ৰোজেন বাহিৰ হয় বিজাৰণত কি হয় তাৰ উল্টা হয় মৌল এটাৰ লগত হাইড্ৰোজেন যোগ কৰা বা মৌল এটাৰ পৰা অক্সিজেন বাহিৰ কৰা বিক্ৰিয়া ইয়াত কি হাইড্ৰোজেন যোগ হয় মৌল এটাৰ লগত মৌল এটো CuO মানে কপাৰ অক্সাইডৰ লগত হাইড্ৰোজেন যোগ হৈছে গতিকে এটো বিজাৰণ ইয়াত কপাৰ লগত অক্সিজেন যোগ হৈছে অক্সিজেন যোগ হোৱা মানে জাৰণ আৰু হাইড্ৰোজেন যোগ হোৱা মানে বিজাৰণ আকৌ হাইড্ৰোজেন বাহিৰ হোৱা মানে জাৰণ আৰু অক্সিজেন বাহিৰ হোৱা মানে বিজাৰণ গতিকে আজিৰ ভিডিওটোত মই এইখিনিতে সমাপ্ত কৰিছো নেক্সট ভিডিওত তাৰ পিছৰখিনি বুজাই দিম